32 সাইজৰ প্ৰিন্সেছ কাট ব্লাউজ এটা আপোনালোকক আজি কাটি দেখুৱাম যেহেতুকে প্ৰিন্সেছ কাট ব্লাউজটো আগতে মই কাটি পেলাই দেখুৱা নাই আপোনালোকক এয়া প্ৰথম সেইভাবে প্ৰথমতে মই পেপাৰতে কাটি দেখুৱাইছো তাৰ পিছত কাপোৰত কাটি দেখুৱাম কাৰণ প্ৰথম কাপোৰত কাটিলে আপোনালোকৰ বেয়া হ'ব পাৰে আৰু আজি মই প্ৰথম 32 সাইজটো আপোনালোকক দেখুৱাম আৰু তাৰ পিছত মই আৰু এটা সাইজ দেখুৱাম 36 সাইজ আৰু বাকি কেইটা সাইজৰ জোখমাখটো আপোনালোকক মই লিখি দিম কোনটোত কিমান লব লাগে কাৰণ গুটে কেইটা সাইজ দেখুৱাই থাকিলে পেপাৰত কাটি বহুত বেছি হৈ যাব ভিডিও গতিকে 36 আৰু 32 টো মই কাটি দেখুৱাম কাগজত আৰু বাকিখিনি জোখমাখো আপোনালোকক দেখুৱাম ব্ৰা কাটতকৈ বহুতখিনি ইজি হয় গতিকে এয়া যেহেতু 32 হয় গতিকে আমি ইয়াতে 14 আৰু 15 লম মানে আমাৰ বেক সাইডটো হ'ব 14 আৰু ফ্ৰন্ট সাইডটো হ'ব 15 নিউজ পেপাৰত এনেও কম হয় কিন্তু কাপোৰত যেতিয়া আপোনালোকে কাটিব তেতিয়া 14 আৰু 15 লব বেক সাইডটো হ'ব 14 ফ্ৰন্ট সাইডটো হ'ব 15 ইতিমধ্যে খুব সুন্দৰকৈ ব্লাউজবোৰ চিলাইছে আপোনালোকে আৰু কাটিছেও ভাল লাগিছে এতিয়া মই ডিজাইনবোৰ দি যাম কাৰণ যেহেতু ব্ৰা কাটটো সকলোৱে পাৰিছে কিন্তু আপোনালোকে 14 আৰু 15 লব লাগিব বেক সাইডত 14 ফ্ৰন্ট সাইডত 15 যেহেতুকে আমাৰ 32 সাইজ আৰু বাকি 8 4 গুণ 32 8 লৈ পেলাই আমি জাপি দিব লাগে কিন্তু 2 ইঞ্চি বঢ়াই ললে 10 হ'ব গতিকে 10 লৈ পেলাই আপোনালোকে জাপি দিব এনেকৈ এয়া 10ত চিন্দি কোমাজেৰে জাপি দিব এইখিনি লৈ পাৰিছে মুঠতে আপোনালোকক মই কাটটোহে দেখুৱাব লাগে সেইখিনি বেছি গুৰুত্বপূৰ্ণ চাব 32 সাইজটো গুটে কেইটা সাইজে যেহেতু শিকিব লাগিব সেই কাৰণে প্ৰথমতে মই 32 টো এৰিছো কিবা যদি বুজি পোৱা নাই সুধিব উত্তৰবোৰ শিকাম আপোনালোকক যিখিনি দেখুৱাব লগা আছে প্ৰথমতে মই 32 সাইজটো আপোনালোকক দেখুৱাই দিছো এয়া এইখিনি আমি ৰেডি কৰি ললো 8 4 গুণ 32 গতিকে 10 লৈ পেলাই এইখিনি ৰেডি কৰিলো বাকিখিনি চাব আপোনালোকে যেহেতু এইটো আমাৰ প্ৰিন্সেছ কাট ব্লাউজ হয় ফ্ৰন্টৰখিনি আমাৰ হাল হলনি কৰিব লগা থাকিব যিখিনি আমাৰ ব্ৰা কাটৰখিনি সেইখিনি আমি হাল হলনি কৰিব লাগিব বাকিখিনি আমাৰ প্ৰায় একে হয় সেইখিনি আমি ৰেডি কৰি লও এয়া আঢ়ৈ 2 আৰু আধাতে চিন দিব এয়া আঢ়ৈ এয়া হৈছে 3 তে চিন দিব আৰু এইখিনিও আপোনালোকে ঠিক আগৰ দৰে 5.5 বা 6ত চিন দিব আৰু এইখিনি আপোনালোকে ফ্ৰন্টৰখিনি 5.5ত চিন দিব এইখিনি সেম হয় তথাপিও মই দেখুৱাইটো দিবই লাগিব এইখিনি এইখিনি আগৰ নিচিনাকৈ কাটি ল'ব নিউজ পেপাৰতে দেখুৱাইছো আজি এনেকৈ আগৰ হিচাপত আপোনালোকে এই ৰাউণ্ডটো বনাই ল'ব যিখিনি আমাৰ ফ্ৰন্ট সাইডৰ বেক সাইডত আমি এনেও ডিজাইনটো খলাম যেহেতু এইবাৰ আৰু এইখিনি আপোনালোকে আধা ইঞ্চি লৈ এনেকৈ বেকা কৈ দিব তাৰ পিছত এইখিনি আপোনালোকে 3 ল'ব আৰু এইখিনি 1 ল'ব 3 ৰ পৰা 1 লৈ এনেকৈ দিলে হ'ল এইখিনি সেম হয় আৰু বাকি এইখিনি আপোনালোকে 1 ইঞ্চিটো ল'বই নলোৱাকে নাথাকিব তেতিয়া ব্লাউজটো আমাৰ বেকা নিচিনা হ'ব এয়া এনেকৈ আমি এইখিনি কাটি পেলাই উলিয়াই লম প্ৰিন্সেছ কাটৰ মূল বস্তুখিনি আপোনালোকে নজৰ দিব লাগিব খালি এয়া দীঘলটো হৈছে আমাৰ ফ্ৰন্ট সাইডটো আমি উলিয়াই ললো ইয়াতে আমাৰ প্ৰিন্সেছ কাটটো হ'ব আৰু বেক সাইডটো আমাৰ এইটো বেক সাইডটো ডিজাইনটো চাব যদি ইচ্ছা কৰে আপোনালোকে হুব দিবও পাৰে বেক সাইডটোত যদি তলৰখিনি হুব দিব বিচাৰে সেইখিনি আপোনালোকে হুব দিবও পাৰে বা টিপ বুটামো লগাব পাৰে আৰু যদি কোনোবাই ইচ্ছা কৰে যে আমি সিম্পল কৈয়ে ৰাখিম তেতিয়া হলে আপোনালোকে সিম্পল কৈও ৰাখিব পাৰে হেতু নিজৰ ইচ্ছা সিম্পল কৈ ৰাখিলে আপোনালোকে যেহেতুকে সকলোৱে পাৰিবই এনেকৈ আগৰ নিচিনা মাথো ৰাউণ্ডটো অকমান দকৈ কাটিলে হ'ল কিন্তু মই এইটো হুব লগাই পেলাই আপোনালোকক দেখুৱাম কাৰণ হুব লগোৱা ব্লাউজ যেহেতুকে দেখুৱা নাই এতিয়ালৈকে গতিকে ৰাউণ্ডটো কাটি পেলাই আমি ৰাউণ্ডে হ'ব মাত্ৰ হুব লগাই দেখুৱাম বা টিপ বুটাম হলেও লগাই দেখুৱাম চাৰিকুণীয়াও দিব পাৰে নিজৰ ইচ্ছা আৰু যেতিয়া আমি
ইয়াতে টিপ বুটামটো লগাম আৰু এয়া ৰাউণ্ডটো এনেকুৱা হৈছে যদি আপোনালোকে অকমান বেছিকৈ কটা দিব বিচাৰে তেতিয়া হলে আপোনালোকে এটা কাম কৰিব কাৰণ বহুতে অকমান ডিপকৈও কাটে এনেকৈ দি পেলাই আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী মাথো সমান হ'ব লাগিব দুটা সাইড এয়া এনেকৈ দি আপোনালোকে অকমান ডিপকৈও কাটিব পাৰে যিসকলে পিন্ধে দেখুৱাই দিছো প্ৰসেসটো আজি সেম প্ৰসেস কাপোৰত কটাটো এয়া আৰু বাকি যেতিয়া আমি টিপ বুটাম লগাম বা হুপ লগাম তেতিয়া এইখিনি আমি কাটি দিম যেহেতু বেক সাইডত হুপ হ'ব ব্লাউজ কাপোৰত মই যেতিয়া কাটিম হেতু দেখুৱাই দিম এতিয়া ফ্ৰন্ট সাইডৰ প্ৰিন্সেছ কাটটো আমি কৰিম হেতু আপোনালোকে গুৰুত্ব দিব এটু হৈছে আমাৰ ফ্ৰন্টৰ খিনি এইখিনিও আমি অকমান কাটিবই লাগিব পিন্ধুতে যেহেতু গতিকে অকমান এতিয়াতে যদি আপোনালোকে মিলাই লয় তেতিয়া হলে সুবিধা হয় এইখিনি আপোনালোকে 1.5 ইঞ্চি জোখত এনেকৈ কাটি পেলাই মিলাই লব তেতিয়া ফ্ৰন্টৰ খিনি খুব সুন্দৰ হয় আৰু পিছত মিলাব লগা নহয় নহলে বহুতখিনি উঠি থকা নিচিনা হয় 1.5 ইঞ্চি লৈ কাটি লব এনেকৈ আৰু বাকিখিনি চাব জোখমা প্ৰিন্সেছ কাটৰ এতিয়া প্ৰিন্সেছ কাটৰ মূল আপোনালোকে কাটখিনি গুৰুত্ব দিব এনেকৈ লব এখন এটু হৈছে আপোনাৰ ফ্ৰন্টৰ সাইড এটু হৈছে কান্ধৰ সাইড গটিকে আপোনালোকে এনেকুৱা হিচাপতে লব আৰু একদম মূল মাজৰ পৰা এনেকৈ লব 9.5 চিন দিব 9.5 এয়া 9.5 চিন দিব একদম সোমাজেৰে লব ফিটাডাল ইয়াতে বাকি বিশেষ জোখ নাই 9.5 চিন দিলে হ'ল আৰু তাৰ পিছত ইয়াৰ পৰা এইখিনি আপোনালোকে 3.5 চিন দিব 3.5 এই জোখটো কোন দৰকাৰ 3.5 ইয়াৰ পৰা আৰু এটো 9.5 তাৰ পিছত ইয়াৰ পৰা আপোনালোকে 3 চিন দিব 3 চিন দিব এইখিনিৰ পৰা আপোনালোকে 2 চিন দিব 2 আৰু এইখিনি 1 ইঞ্চি আৰু আধা 1.5 লৈ পেলাই এনেকৈ সিধাকে দি ইয়াৰ পৰা আপোনালোকে এনেদৰে যাব এয়া এটু হিচাপত যাব 2 ৰ পৰা 1.5 লৈ চিন দি এনেকৈ 9.5 আপোনালোকে যাব 9.5 যাই পেলাই বাকি এইটু চাব এইখিনি আপোনালোকে এনেদৰে 3 ৰ পৰা এটু যেহেতু প্ৰিন্সেছ কাট হয় আমাৰ এনেদৰে আপোনালোকে যাব সোমাজেৰে এনেকৈ সোমাজেৰে যাব তাৰ পিছত আমি কাটিম এই মূল ডিজাইনখিনি চাব এইখিনি বাকি বিশেষ একো কৰিব নালাগে খালি শেপটো আপোনালোকৰ ভাল হ'ব লাগিব এয়া এনেদৰে এনেকৈ শেপটো হ'ব লাগিব এয়া দুটা সাইডৰে আৰু এইখিনিও ঠিক একেদৰে কাটি দিব লাগিব এয়া দেখিছে বাকিখিনি সিলাওতে আপোনালোকে বুজি পাব এইটো হৈছে প্ৰিন্সেছ কাট কটাৰ নিয়ম এইদৰে আপোনালোকে কাটিব আৰু তাৰ পিছৰখিনি যেতিয়া কাপোৰত কাটিব লাগে সিলাব লাগে সেইখিনি দেখুৱাই দিম একেবাৰে সাধাৰণ বাকি কেইটা কাটতকে যদিও নামটো অকমান বেলেগ জটিল যেন লাগে এয়া এইটো নিয়ম 32 সাইজ এইটো ইয়াৰ হাতখন কটাটো মই এইটো পাফ ডিজাইনত আপোনালোকক নেদেখুৱাও এইটোৰ লগৰ হাতখন এইখন হাত মই সিম্পলতে আপোনালোকক শিকাম মানে নেটৰ হাতখনত শিকাম নেটৰ এখন হাত লগাই দেখুৱাম ব্লাউজত কাৰণ নেটৰ হাত যেহেতু এতিয়া লগাই দেখুৱা নাই নেটত অকমান পাংখা ডিজাইন দি গটিকে মই কাগজত হাতখন নাকাটো কাৰণ কাগজত কাটিলে আপোনালোকে বুজি নাপাব ডাইৰেক্ট নেট আপোনালোকে ৰেডি কৰি ল'ব নেটত অকমান পাংখা টাইপ দি পেলাই মানে পাফ টাইপৰ ফুলি থকাৰ নিচিনা কটিয়াতৰ নিচিনা দি পেলাই নেটত দেখুৱাম এইখিনি লৈ আপোনালোকে কাটি লওক প্ৰিন্সেছ কাটৰ দুবাৰ মান ট্ৰাই কৰিব কাগজত আৰু তাৰ পিছত কাপোৰত কটা ভিডিওটো মই কাইলৈকে দিমে এইখিনি প্ৰেক্টিস কৰকচোন